আজি 8টা দিন হ'ল 8টা দিনত যি ভটিয়াপাৰৰ গেছ নিৰ্গমন অহৰ্নিশে নিৰ্গমন হৈয়ে আছে কিন্তু আজিলৈকে 8টা দিনত কোনো পধ্যে বন্ধ কৰিব নোৱাৰিলে ONGC তথা এছকে পেট্ৰৰ যিসকল কৰ্মচাৰী তেওঁলোকে আৰু যিহেতু ঘটনা সংঘটিত হোৱাৰ পাছতে এছকে পেট্ৰৰ সৰহসংখ্যক লোক ইয়াৰ পৰা গুচি গ'ল কিন্তু মালিকো ইয়াৰ পৰা আঁতৰিল মুখ্যমন্ত্ৰী আহিল বা ইয়ালৈ বিভিন্নজন আহিল কিন্তু এছকে পেট্ৰৰ মালিক ইয়াত উপস্থিত নহ'ল কৃষ্ণ আগৰৱালা কিন্তু এতিয়া দেখিবলৈ পাইছে যে বাঘজানৰ কাণ্ড যেন পুনৰ সংঘটিত হ'ব এনে ইয়াত কাৰ্য সংঘটিত হোৱাৰ এক আশংকা প্ৰকাশ কৰা হৈছে যিহেতু মই যি স্থানত উপস্থিত আছোঁ যিটো অভিশপ্ত ৰিগ সেই অভিশপ্ত ৰিগটোৰ পৰা প্ৰায় 1 কিলোমিটাৰ নিলগত এটা পৰিত্যক্ত ৰিগত এতিয়া তাত য'ত ৱেল আছিল সেই ৱেলটো মোৰ কেমেৰা সতীৰ্থই দেখুৱাব ইয়াত তেওঁলোকে ইয়াৰ পৰাই এটা বাইপাছ বনাই 1 কিলোমিটাৰ দূৰৰ পৰা বাইপাছ বনাই তেওঁলোকে নতুনকৈ ইয়াতে ৱেল নিৰ্মাণ কৰি ইয়াৰ পৰা ৰিগ নিৰ্মাণ কৰি তাৰ পৰা তেওঁলোকে গেছ বন্ধ কৰাৰ প্ৰয়াস কৰিছে প্ৰায় এই কাৰ্য সমাপন কৰিবলৈও প্ৰায় 10 দিন বা 15 দিন সময় লাগিব যিহেতু ইয়াত ৰিগৰ কাম আজি তেওঁলোকে বাউণ্ডৰী কাম আৰম্ভ কৰিছেহিহে এই মুহূৰ্তত কিন্তু ইয়াৰ পৰা যিটো লাইন বনাব লাগে সেই লাইনটোতো এতিয়াও তেওঁলোকে হাত দিয়াই নাই বা তাৰ কাষতে দিখৌ নদীৰ কিনাৰত তেওঁলোকে লাইন এডোখৰ বনাইছে যদিও ইয়ালৈ আহিবলৈ প্ৰায় 7-8 দিন সময় লাগিব যদিও ৰিগটো এতিয়া বৰ্তমানে ভাধৰা অঞ্চলত আছে সেইটো ৰিগ এছকে পেট্ৰৰ ৰিগ তাতেই 15 দিন সময় লাগিব সেই 15 দিনৰ পাছতে সেই ৰিগ আনি এই স্থানত স্থাপন কৰি ইয়াৰ পৰা বাইপাছৰ সহায়েৰে তেওঁলোকে ইয়ালৈ গেছ নিৰ্গমন কৰাৰ প্ৰয়াস কৰিব কিন্তু এটা কথা উল্লেখ কৰিব লাগিব তেওঁলোকে এনে ঘটনা সংঘটিত বাঘজানৰ দৰে ঘটনা সংঘটিত হোৱাৰ পাছতো ONGCয়ে হওক বা এছকে পেট্ৰই হওক তেওঁলোকে এতিয়াও শিক্ষা লাভ কৰা নাই যাৰ ফলত ইয়াত পুনৰ যেন বাঘজান কাণ্ড সংঘটিত হ'ব তেনে এক আশংকা প্ৰকাশ কৰিছে ইয়াৰ স্থানীয় ৰাইজে আৰু এটা কথা উল্লেখ কৰিব লাগিব আজি ইয়াৰ প্ৰায় 500 মিটাৰ নিলগতে এই যিটো ৰিগত সংঘটিত হৈ আছে এই কাণ্ড গেছ নিৰ্গমনৰ কাণ্ড ইয়াৰ পৰা 500 মিটাৰ নিলগৰ বলিয়াঘাটত আজি পুৱা এক ৰিগতো এনে অনুৰূপ ঘটনা সংঘটিত হৈছিল কিন্তু ONGCৰ তৎপৰতাত বা কৰ্মচাৰী তৎপৰতাত সেই ৰিগৰ সেই নিৰ্গমন বন্ধ কৰিবলৈ সক্ষম হ'ল এয়া দেখিছে মোৰ সহযোগীয়ে ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছে আজি পুৱাৰে পৰা ইয়াত এনেধৰণে এইসমূহ মেচিন ইয়ালৈ অনা হৈছে আৰু এই মেচিনৰ জৰিয়তে কাম কৰি আছে ইয়াৰ পৰা বিভিন্ন সময়ত ONGCয়ে বিভিন্ন স্থানৰ পৰা পানীৰ মেচিন আনিছে কিন্তু সেই পানীৰ মেচিনসমূহ নিবৰ বাবে বা ইয়াত ৰিগ ইয়াত স্থাপন কৰিবৰ বাবে এইসমূহ ইয়াত তেওঁলোকে স্থাপন কৰা পৰিলক্ষিত হৈছে আইচেংফা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আজিৰ দিনটোৰ আপডেট জনোৱাৰ বাবে আৰু আমি দৰ্শকসকলক জনাব বিচাৰিছোঁ যে এতিয়াও স্পৰ্শকাতৰ হৈ আছে এতিয়াও গেছ নিৰ্গমন ৰোধ কৰিবলৈ সক্ষম হোৱা নাই ONGC কৰ্তৃপক্ষ স্থানীয় ৰাইজ এতিয়াও যথেষ্ট ক্ষুব্ধ দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আছে বাৰম্বাৰ দাবী উত্থাপন কৰি আছে ONGC কৰ্তৃপক্ষ কিন্তু এতিয়াও ONGC কৰ্তৃপক্ষৰ কোনো ধৰণৰ ব্যৱস্থা তেওঁলোকে ল'ব পৰা নাই গেছ নিৰ্গমন ৰোধৰ ক্ষেত্ৰত ইফালে বহিৰাষ্ট্ৰৰ বিশেষজ্ঞ অনাৰ ক্ষেত্ৰতো যেন কোনো ধৰণৰ কাণসাৰ দিয়া নাই এইফালে এছকে পেট্ৰৰ যি স্বত্বাধিকাৰী কৃষ্ণ আগৰৱালে এই মুহূৰ্তলৈকে ঘটনাস্থলীত গৈ উপস্থিত হোৱা নাই তেওঁ কাৰো খা খবৰ লোৱা নাই এই বিষয়সমূহ আচলতে এতিয়া যথেষ্ট চৰ্চালৈ আহিছে আৰু স্থানীয় ৰাইজে যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে মুঠৰ ওপৰত এটা কথাই ক'ব লাগিব শিৱসাগৰ ভটিয়াপাৰৰ যি ঘটনা গেছ নিৰ্গমনৰ ঘটনা আজিও একেই অৱস্থাতে আছে 8টা দিন পাৰ হৈ গ'ল কিন্তু আজিও গেছ নিৰ্গমন ৰোধ হোৱা নাই আমি ঘৰ দুৱাৰ চব এৰিলোঁ আমি খালি জীৱনটো বচাবলৈ চাই আছোঁ জীৱন বচাবলৈ চাই আছোঁ আমি ক'ৰ ভাবিবলৈ সোমাই আছোগৈ মানুহৰ ঘৰত একদম হাঁহ কুকুৰা চব ঘৰত আছে এতিয়া চাবলৈ আহিছোঁ ওচৰতে কাষতে আমি থাকিবই নোৱাৰোঁ একো খাবও পাব নোৱাৰোঁ শুবও নোৱাৰোঁ আছে আমাৰ 3টা পৰিয়াল আছে এতিয়া চব ককাই ভাই ঘৰত আছোগৈ আমাৰ ককাই ভাই কিমান খুৱাব এতিয়া তাকে আছোগৈ আৰু আমি জীৱনটো কেনেকৈ বচাওঁ সেইটো চাই আছোঁ আমাৰ পিছতে তেল গোটেই তেল আমাৰ কঠীয়া পাৰিছিলে চববোৰ তেলেই আৰু আমাৰ অলপমান হেৰি হ'লে জুই জ্বলি যাব আমি ক'ত আছে এতিয়া পলাই ফুৰিছে আমাৰ ডাঙৰীয়া এজন আছে বৰজনা এজন